বৰপেটা ৰোডৰ কেইবাটাও পথৰ জৰাজীৰ্ণ অৱস্থা জলাকলা খুৱাইছে এতিয়া সৰ্বসাধাৰণ ৰাইজক। কেইবাটাও পথ নতুনকৈ মেৰামতিৰ বাবে ভাঙি দিয়া হৈছে। 10 কোটি টকাত ঠিকা আবণ্টন লৈছিল ঠিকাদাৰ কমল গয়াৰীয়ে। এবছৰ পূৰ্বে ঠিকাদাৰে আৰম্ভ কৰিছিল পথ নিৰ্মাণৰ কাম। পথৰ বিভিন্ন ঠাইত ভাঙি আধাতে কাম সামৰি থোৱাৰো অভিযোগ আহিছে আৰু যাৰ ফলত যাতায়াতৰ বাবে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাইজে। ছাত্ৰ-ছাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰতো দুৰ্ভোগ ভুগিবলগীয়া হৈছে। লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীসকলৰো গা এৰা মন্তব্য দিয়াৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে সেই অভিযোগ উত্থাপন কৰিছে। আমাৰ ইয়াতে ভাঙাৰ কাৰণে বহুত অসুবিধা হৈছে। আমাৰ ইয়াতে মোটামুটি 6টা-7টা স্কুলৰ বাচ্চা যায়। আপোনাৰ গোটেই বৰপেটা ৰোডৰ অঞ্চলৰে মোটামুটি এইটোৱে মেইন ৰাস্তা। মিছনৰ পৰা আদি আৰম্ভ কৰি সজনীকান্ত স্কুল আৰু এক্সট্ৰা স্কুল আছে, থানা আছে ওচৰত। আমাৰতো অহা যোৱা কৰোঁতেতো বিৰাট অসুবিধা। ইফালৰ পৰা আমাৰতো গোটেই বজাৰ যাব লাগে, ৰাতিপুৱা যাব লাগে। এই কেতিয়াবা বহুত মানুহ পৰে, সৰু সৰু বাচ্চা স্কুলত যোৱা বাচ্চাবিলাকো পৰে। নহ'লে বেলেগ চাইডেদি আপোনাৰ 4 কিলোমিটাৰ 5 কিলোমিটাৰ ঘূৰি আহিব লাগে। এইটো কিয় ভাঙিলে বৰষুণৰ আগত, বাৰিষাৰ আগত? এইটো আমাক কৈ লাভ নাই, এইটো এই PWDক ক'ব লাগিব। PWD হেৰিত জানে। তাৰপিছত আমি এনেই নিলিখাকৈ মই এনেই গ'লোঁ আৰু গৈ কিনে তাতে সুধিলোঁ, কয় আমাক ইয়াতে কৈ লাভ নাই, অফিচাৰক ক'ব লাগিব। অফিচাৰ আমি ক'ত বিচাৰি পাম? আমি সাধাৰণ মানুহ, আমি ক'ত বিচাৰি পাম? ঠিকাদাৰ কিবা নাৰ্জাৰী বুলি কৈছিলে, কিবা নাৰ্জাৰী, কমল নাৰ্জাৰী নে কিবা কৈছিলে। আমিতো আৰু এইবিলাক নাজানো, আমি সৰু সুৰা বেপাৰ এনেকুৱা আমাৰ এই বস্তু এনেইতো 6-7 বছৰ ধৰি আমাৰ গোটেই বৰপেটা অঞ্চলৰ এই নলা নৰ্দমা চবটো ভাঙাই, আপোনালোকে নিজেই চায়। আৰু এইটো আজি মোটামুটি 4-5 মাহ হ'ল মেইন জেগা। ইয়াতে আমাৰ এইটো আমাৰ বৰপেটা অঞ্চলৰ মেইন থানাৰ সন্মুখত, আৰু এইটো হ'ল আমাৰ বৰপেটাৰ মেইন জেগা। এইটো দুৰ্গা পূজাৰ সময়ত হাজাৰ হাজাৰ